ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মই এইবাৰ তেওঁৰ জন্ম পত্ৰিকাখন লৈ আহিছোঁ যে 17/9/1950 চনত ৰবিবাৰ অসমৰ দিবা 12:09 জন্মস্থান হৈছে ভাৰঘৰ নগৰ গুজৰাটত তেওঁৰ জন্ম নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ এইবাৰ 17 নম্বৰ নক্ষত্ৰ তেওঁ 27 চন 7 ডিচেম্বৰলৈ আগখিনি সম্পূৰ্ণ হ'ব কাৰক যিখিনি তেওঁ দেশ চলাব গতিকে সেই স্থানখিনি গোটেইখিনি হ'ব পাৰে যিমানখিনি শত্ৰু বৃদ্ধি পাৰে শত্ৰুবিলাক নাশ হ'ব মনৰ আগ্ৰতা বৃদ্ধি হ'ব তথাপিও এটা কথা আমি কিছুমান গণনাত আমি ক'ব পাৰোঁ জন্মিলে 6 মাহ পুষ্পিতা হ'লে 3 মাহ গতিকে যিখিনি শুভকাৰক হ'ব 6 মাহ আগৰ পৰাই হয় যাৰ বেয়া হ'ব 6 মাহ আগৰ পৰাই গতিকে অলপ বাটাৰ প্ৰভাৱ পৰিছে এইটো নৰেন্দ্ৰ মোদীৰ তাতে বাটাটো কেনে বাটা এইটো হৈছে আপোনাৰ গুপ্ত শত্ৰু বৃদ্ধি মানসিক কষ্ট দ্বিতীয়তে কিছুমান বিদেশৰ লগত অলপ অমিল হ'ব পাৰে তেওঁ বিদেশীৰ ক্ষেত্ৰত গতিকে সেইবিলাক ক্ষেত্ৰতে তেওঁ অলপ সাৱধান থকাটো মংগলজনক মই ইয়াত লিখি আছোঁ যে মংগল শুক্ৰৰ দশা 30 ডিচেম্বৰ 2026 চনলৈ শাৰীৰিক ৰোগ স্ত্ৰীৰ পৰা সাৱধান অৰ্থাৎ মাইকী মানুহৰ পৰা সাৱধান তেওঁ এইটো গতিকে শত্ৰু বৃদ্ধি আৰু বেলেগ কিবা হ'ব পাৰে নানা ক্ষেত্ৰত এইটো আপোনাৰ 30 ডিচেম্বৰ 2026 চনে কাৰণ দশা সম্পূৰ্ণ হ'বৰ কাৰণে স্ত্ৰীকাৰক দশা চলি আছে মংগল শুক্ৰৰ দশা চলিছে শুক্ৰটো স্ত্ৰীকাৰক গ্ৰহ গতিকে স্ত্ৰী পক্ষৰ পৰা সাৱধান থকাটো শুভকাৰক 31 ডিচেম্বৰৰ পৰা 2007 চন 7 ডিচেম্বৰ 2027 চনলৈ ৰাহুৰ দশা অতি বেয়া ৰাজনৈতিক ক্ষেত্ৰতেই হওক বা শাৰীৰিক ক্ষেত্ৰতেই হওক শুভকাৰক নহয় গতিকে এইটো হৈছে আপোনাৰ 7 ডিচেম্বৰ 31 ডিচেম্বৰ 2026 চনৰ পৰা 7 ডিচেম্বৰ 2027 চনলৈ এইখিনি এটা শুভকাৰক হৈ চলি আছে বৰ্তমান গতিকে তাৰপিছত 8 ডিচেম্বৰৰ পৰা ৰাহুৰ দশা চলিব এইটোতো সম্পূৰ্ণ তেওঁৰ বেয়া দশা কাল দশা গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইটো শুভকাৰক নহয় গতিকে সেইখন পক্ষই স্থানখনো শুভকাৰক নহ'ব বহুত গণ্ডগোলৰ সৃষ্টি হ'ব তাতে গতিকে আগে ক'লোৱে মই যে মাইকী মানুহৰ পৰা সাৱধান এইটো বছৰত গতিকে তথাপিও তেওঁৰ যদি আচলমতে প্ৰধানমন্ত্ৰী স্থান হিচাপৰ সাল সলনি হ'ব লাগে 27ৰ পিছত সাল সলনি হ'ব লাগে গতিকে এই এটা স্থান মানে চলি আছে যে প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ গতিকে আচলমতে তেওঁ বিদায় দিব লাগে মোৰ হিচাপত গতিকে নতুন এটা স্থান দিব লাগে এতিয়া তেওঁলোকে যোনি যাক দেই কাৰণ কিয়নো এনেকুৱাকৈ মই তৰুণ গগৈকো বিচাৰ কৰি দিয়া হৈছিল সেই সময়তে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰ আৰু শাৰীৰিক ক্ষেত্ৰত এতিয়া শুভকাৰক নহয় গতিকে এৰাটোৱে বেছ ভাল গতিকে নৰেন্দ্ৰ মোদীৰো সেই একে টাইপৰে হৈছে কথাটো ৰাহুৰ দশা তেওঁ ৰাহুৰ দশাটো শুভকাৰক নহয় গতিকে এইটো মানে পৰৱৰ্তী স্থান হিচাপত এইটোতো মানে সমস্যা হৈছে এইবাৰ গতিকে ৰাহুৰ দশা চলিছে সম্পূৰ্ণটো ডাইৰেক্টলিয়ে ক'লোঁ আৰু বিজেপি বুলিয়ে ক'লোঁ ময়ো গতিকে সিমান এটা শুভকাৰক নহয় ভাৰতত গতিকে অলপ গণ্ডগোল আছে এইবাৰ নৰেন্দ্ৰ মোদী গতিকে বাটা লাগছেই আচলমতে আমাৰ হিচাপত বাটাৰ প্ৰভাৱ পৰছেই গতিকে আচলমতে ত্যাগ কৰিবই লাগে আৰু 27টো নপৰাৰ আগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221